আপোনাকে কৰিবলৈ গৈছে পৰম শ্ৰদ্ধাভজন আজি বানপীড়িত এৰিয়াৰ সমুদায় আপোনালোকৰ মাজত উপস্থিত হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া। তেখেতক মই আপোনালোকৰ মাজত চিনাকি কৰাই দিছোঁ। তাৰ লগে লগে আমাৰ মণ্ডল সভাপতি আছে দীপক নাথ ডাঙৰীয়া, চাৰিগাঁও মণ্ডলৰ। জিলাৰ ভাইচ প্ৰেচিডেণ্ট আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চন্দন বৰুৱা আৰু হ'ব। আজি আপোনালোকক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা এই বানপীড়িত এৰিয়াবিলাকত কিবা এটা সকাহ দিবৰ কাৰণে আগবাঢ়ি তেখেতসকল আহিছে। আপোনালোকে যি পাইছে তাতে সন্তুষ্ট থাকি আৰু যিখিনি মানুহ বৰ্তমান আজি এইটো উদ্বোধনী এটা মোৰ ৱাৰ্ডত কৰিবলৈ আহিছে তেখেতসকলে ফাৰ্ষ্ট টাইম উদ্বোধনে কৰিব। কেইঘৰমান নিৰ্দিষ্ট মানুহক দি উদ্বোধন কৰিব। তাৰ পিছৰ পৰ্যায়ে মোৰ বানপীড়িত এৰিয়াত যিমান মানুহ আছে সকলোকে কাইলৈ বা পৰহিলৈ ভিতৰত তেখেতসকলে দিব মোৰ হাতলৈ। মই সেইখিনি আপোনালোকক সকলোকে চঞ্জাই দিম। আপোনালোকে কোনো মনত কষ্ট নাপাব। সকলোকে দিয়া আমি ব্যৱস্থা কৰিম। যিমানখিনি মানুহে বানপানী হৈছে সকলোকে আমি দিম। সকলোৰে মোৰ ৱাৰ্ডটোতে সকলোৰে ঘৰ তল গৈছে, সেইটো মই খাটাং তেখেতসকলেও জানে, দেখিছে। দীপক নাথ ডাঙৰীয়াই দেখিছেহি, সকলোৱে দেখিছে। গতিকে আজি উদ্বোধনীৰ কাৰণে কেইঘৰমান সীমিত মানুহক মই লৈ পেলাই এই কামটো আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ ভিতৰত উদ্বোধনৰ কাৰণে আগবাঢ়ি আহিছে। তেখেতে আজি এই প্ৰথম পৰ্যায়ৰ উদ্বোধনটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বানপীড়িত এলেকাত তেখেত উপস্থিত হৈছেহি, গতিকে আমি প্ৰথমতে শিপালী গগৈ আমি তেখেতকে আমাৰ সভাপতি 2 নম্বৰটো দিয়ে ধনেশ্বৰ বৰা তেখেতক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ সভাপতি মহোদয়ে তেখেতক আজি আমাৰ এই বানপীড়িত কাৰণে যিটো দলীয় বস্তু আহিছে এতিয়া শান্তন দা এওঁক চিনাকি কৰাইছোঁ। এওঁৰ নাম পূৰ্ণিমা বৰা, ধনেশ্বৰ বৰা, তেওঁ হাজবেণ্ড। তেওঁ ঘৰটো পানীয়ে উটুৱাই লৈ একেবাৰে সবংশে ভাঙিছে। তেওঁ ঘৰটো মোৰ ৱাৰ্ডত একেবাৰে সবংশে ধ্বংস কৰা ঘৰ 15,000 টকাটো সোমোৱা নাই এতিয়ালৈকে সোমোৱা নাই। তাৰমানে কথা এটা হ'ল অকণমান আমাৰ চাৰ্কল অফিচত অকণমান আমাৰ এৰিয়াটো অকণমান কিবা এটা গণ্ডগোল কৰাৰ কাৰণে যোৱাকালিহে আমাৰ পঠাইছে হ'বা মই গম পাওঁ। সেইকাৰণে পইচাটো য'ত সোমাব আজি বা কাইলৈ সোমাব। ইয়াৰ পিছতে আমি জীৱেশ্বৰ বৰা ডাঙৰীয়াক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে দীপ্তি বৰা তেখেতকো আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মনেশ্বৰ বৰা আমি তেখেতকো আমি আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। বুধেশ্বৰ বৰা তেখেতক প্ৰদান কৰিব আমাৰ সভাপতি মণ্ডল সভাপতি দীপক নাথ ডাঙৰীয়া। মই তেখেতক বুধেশ্বৰ বৰা ইয়াৰ পিছতে আপোনালোকৰ ফোন নাম্বাৰকেইটা দি থৈ যাব। নাথু বৰাক আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ।